চানমাৰীৰ চাননি সহযোগ কৰিছে iTex Dazzler Real Cosmetic for Real Peoples. প্রতিপলে জীবন নদীর দরে বই থাকে নজনাকে কাইতে বিন্ধা মন গরজি উঠে প্রতিবাদর ভাষার দরে নতুন রং এধানি মৰম ধূসৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 তুমি মোক বেয়া নাপাবা তোমাৰ ভতিজী গাভৰু ছোৱালী আৰু ইয়াত এটা মই বুলি নিমখ পানীৰে ভৰিকেইটা ধুৱাই দিলে গাটো ভাল পাবি এতিয়া আকৌ তই দেখোন যাবলৈহে ওলাইছ তেওঁতো একো নোকোৱাকৈ তেওঁৰ জীৱনৰ পৰা মোক উলিয়াই পঠিয়ায় কি আৰু সেইকাৰণে দত্তক একেবাৰে খতম কৰি দিবলৈ মই জীৱনক দায়িত্ব দিছিলোঁ কিন্তু সি পাগলে বেলেগ এটা মানুহৰ পেটত চুৰি ভৰাই থৈ গুচি আহিল কি অ' বাবা তই বুজা নাই আমি 3 দিনলৈ একো খাব নাপায় অ' নাখাই নাখাই মৰি যোৱা চাঁদনী চাঁদনী চৰি আহা सर কথা এটা সুধো বেয়া পাব নেকি छोटी मुंह बड़ी बात কওক सर আপুনি ল'ৰাটোক ইমান বেয়াকৈ পিটিলে যে জুই একুৰা জ্বলিছে পালি ফুকনক ছুইচ অফ ঘৰতে আছে চাগৈ কৰিব সি ফোনটো ফোন কৰিব মানে তাৰ ফোন দত্তই কিয় ৰিচিভ কৰিছিল সেই কথাটো নক'ব কিয় সি মোক সি কিবা প্ৰব্লেমতোতো ফচিব পাৰে সি প্ৰব্লেমত পৰক কিন্তু আমাক প্ৰব্লেমত কিয় পেলাব ফুকনৰ ফোন এতিয়া এনে টেনশ্যনবোৰ লৈ থাকো তই হেল্ল' অঁ ফুকন আপুনি কি কি হ'ল জীৱনে দত্তৰ সলনি যিটো মানুহক চুৰি মাৰিলে সেইটো আমাৰ ফুকন আছিল কি দত্তই ফুকনক ডাক্তৰৰ ওচৰলৈ নি ট্ৰিটমেণ্ট কৰালে ফুকনৰ একো বেছি হোৱা নাইতো নাই পেটত বেছি সোমোৱা নাই ছালত লাগিছে এতিয়া দত্তই ফুকনক নি ঘৰত থৈছেগৈ ৰক্ষা দত্তই কিবা সন্দেহ কৰিছে বুলি তোৰ কিবা অনুমান হৈছে নেকি মোৰ তেনেকুৱা যেন লগা নাই দেখোন তথাপি আমি সাৱধান হ'ব লাগিব মই কিয় এনেকৈ ৰিয়েক্ট কৰিবলৈ লৈছোঁ কিয় পাহৰি গৈছোঁ নিজক কিয় কিয় চক্ৰৱৰ্তী ছাৰ এনেকৈ চিঞৰিছে যে আপুনি চিঞৰিছো কি কৰিবা নে তুমিও মোক অৰ্ডাৰ দিবা এনেকৈ কিয় কৈছে ছাৰ আপোনাক অৰ্ডাৰ দিবলৈ মই কোন ৰাইট মোক অৰ্ডাৰ দিবলৈ তুমি কোন
কোন এই সীমান্ত ফুকন ছাৰ নাম নাজানো তাৰ মই তাক ধৰি আনিছো অন দ্য স্পটৰ পৰা ইনভেষ্টিগেশ্যন মই কৰিম মোৰ কেছ কাহিনীবলৈ কোন সি হুইজ সি ছাৰ আপুনি কি কৈছে মই হ'লে একো বুজি পোৱা নাই নালাগে বুজিব মাত্ৰ ছমাহৰ ভিতৰত যদি সীমান্ত ফুকনৰ এইখন চকীত মই বহিব নোৱাৰো মোৰ নাম ভৱেশ ৰঞ্জন দাস নহয় চক্ৰৱৰ্তী মদ খাবা নাই ছাৰ ডিউটি সময়ত মই মদ নাখাওঁ ডিউটি হা ডিউটি 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 টাইমত মদ নোখোৱা নে কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গাবলৈ টান পাইছে মদ খোৱা নোখোৱাটো পিছৰ কথা হা মাত্ৰ ছমাহৰ পিছত এইখন থানাত এই ভৱেশ ৰঞ্জন দাসে যি কয় তাকে হ'ব লাগে হ'ব ছাৰ ঠাট্টা ঠাট্টা কৰিছে মোক ছাৰ পৰা নিচা লাগিছে কোৱাৰ্টাৰলৈ গৈ যাওক নিচা নিচা মদৰ নিচা মোৰ নাই লগা মোৰ নিচা এইখনত নিচা মোৰ হৌচি হা হৌচি এই কোন আছ কি চাইছ তাই অহা নাই নেকি কোন তাই শতাব্দীৰ কথা কৈছো শতাব্দী আকৌ ক'লৈ গ'ল গধূলিতে ওলাই গ'ল 11টা বাজিলচোন এতিয়ালৈকে অহাই নাই তই মোক ফোন নকৰিলি কিয় মইতো ফুকনৰ ঘৰতে আছিলোঁ ফোন কৰিছিলো লগা নাই তাইক ফোন কৰ তাইৰ ফোন ছুইচ অফ সেই ছোৱালীজনী পাগল কৰিব মোক মোক পাগল কৰিছানে মই পাগল কৰিছো শতাব্দী তই মদ খাই আহিছ অঁ খাই আহিছো কি কৰিবা পানিছমেণ্ট দিবা মোক আদি কি কৰিছ এইবোৰ জয়ে শুনিব শুনক আই ডোণ্ট কেয়াৰ তোমালোকে মোক এইখন ঘৰৰ বোৱাৰী কৰিবানে সেই চাকৰটোৰ ভতিজাকক এইখন ঘৰৰ বোৱাৰী কৰিবা তই এখন ঘৰ বোৱাৰী হবি তাই আকৌ কিয় হ'ব কাৰণটো তাইক দেখিলেই বুজিবা নহয় তাই কিমান ধুনীয়া জানা তাই বহুত বহুত ধুনীয়া মোতকৈ দেউতাকৰ শ্ৰাদ্ধ যোৱাৰ পাছত তাই এইখন ঘৰত থাকিব তাৰ পাছত মোৰ গুৰুত্ব কি হ'ব জানা মই জানো আগতে সেইকাৰণে আৰু এক্টিং কৰিবলৈ নাই মই যেনেকুৱা তেনেকুৱাই থাকিম কোনোবাই কিবা গম পায় নাপায় আই ডোণ্ট কেয়াৰ আই ডোণ্ট কেয়াৰ চুপ তোৰ আমাৰ ওপৰত বিশ্বাস আছে নাই হা এইখন ঘৰৰ বোৱাৰী তই হবি প্ৰয়োজন হ'লে ধনীক আমি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম প্ৰয়োজন হ'লে নহয় তাক উলিয়াই পঠিয়াবই লাগিব আই কাণ্ট টলাৰেট হাৰ ধৈৰ্য ধৰচোন ইমানখিনি হোৱাৰ পাছত প্লিজ আৰু প্ৰব্লেম ক্ৰিয়েট নকৰিবি এই মাহৰ শেষত তোৰ আৰু মনৰ বিয়া পাতি দিম প্ৰমিছ অঁ প্ৰমিছ
स्वरूपे सर्वेशे सर्वबाधा प्रशमनम् त्रैलोक्यस्याखिलेश्वरी एवमेव त्वया कार्यम् अस्मद्वैरिविनाशनम् रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभिष्टान् त्वामाश्रितानां न विपर्नराणाम् त्वामाश्रिता ह्यश्रयातां प्रयाति। তুমি তাইক কথাটো ক'লা? ক'লো তাই যাবলৈ মন কৰা নাই অ'। মন কৰা নাই মানে নাযায় নেকি? নাযায় বোলে। শুনা ধনিকাই, তাই নগ'লে নাই, কিন্তু তুমি মোৰ লগত যাবই লাগিব। তাইক মই ইয়াত অকলে এৰি কেনেকৈ যাওঁ বাৰু কচোন? ঐ শুনচোন, অ' বা তই কথাটো বুজা নাই অ'। মই সকলো বুজো। মোৰ লগত কোনো থাকিব নিবিচাৰে। নে মাই মোৰ লগত থাকিলে আৰু নে তুমি? খাই ল, ভাল পাবি। ৰবা चांदनी 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 খাই ল, ভাল পাবি। কালি কি কৈছিলি মনত আছে নহয়? তোৰ এই স্বভাৱটোৰ কথা কেনেবাকে যদি এখেতে গম পায় কি হ'লহেঁতেন এবাৰ ভাবি চাবি। মই টেনশ্যনতহে। চুপ! টেনশ্যনত নিজৰ আহিবলগীয়া ফিউচাৰটোৰ লগত খেল খেলে নেকি কোনোবাই? এওঁ ধনী, আনকি মনেও তোক ভাল ছোৱালী বুলি ভাবিছিলে, কিন্তু তই কি কৰিবলৈ ওলাইছিলি? আমি ইমান কষ্ট কৰি কৰা কামবোৰত চেঁচা পানী ঢালিবলৈ ওলাইছিলি। তাই ইয়ালৈ আহিলে যে মোৰ কোনো ইম্পৰ্টেঞ্চে নাথাকিব। তাই আহিলেহে বেলেগ কিবা হ'ব। মই অলৰেডি মহাৰক বুজাইছোৱেই, কিন্তু তাৰ মাজত তোৰ এইখন নাটক। এইবোৰ নাটক নকৰা হ'লে তই আজি মনক চান্দিনীৰ দেউতাকৰ তিলনিলে নোযোৱাকৈ ৰখাব পাৰিলিহেঁতেন। ৰাতি 10টা বজালৈকে ড্ৰিংকছ কৰি তই বিচনাত পৰি আছ, আৰু ইয়াৰ পাছত মন আন কাৰোবাৰ হ'ব বুলি তই ভয় খাইছ। হ'ব, এতিয়া মন বেয়া কৰি থাকিব নালাগে। মন আহিলে তাক লৈ অলপমান ওলাই যাবি। ছাৰ, থানাৰ পৰা আহিলে? চান্দিনীহঁতৰ ঘৰৰ পৰা আহিলা? হয়। আপুনি কেনেকৈ জানিলে? পুলিচ মানুহ যে ক'ত কি হৈ থাকে সকলোবোৰ জানে। পাগলীজনী যে আমাৰ ঘৰলৈ নাযাওঁ বুলি কৈছে, সেই কথাটো জানে আপুনি? চান্দিনী তোমালোকৰ ঘৰলৈ যাব? গুড। ধনিকাইক মোৰ লগত ৰখাৰ কাৰণে মই হয় বুলি কৈছিলোঁ, কিন্তু তাই বোলে এতিয়া নাযায়, সেইখন ঘৰত অকলে থাকিব। আপোনাৰ লগততো তাইৰ ভাল, আপুনি অলপ বুজাবচোন। মই তাই ধনিকাইৰ লগত নোযোৱাটোত মই বেয়া পোৱা নাই, কিন্তু তাই ইয়াত থাকিলে ধনিকাই ৰাতি ৰাতি ইয়াত গুচি আহিব লাগিব। সেইকাৰণে মই তাই যোৱাটোত ভাল পাইছিলোঁ। একেবাৰে নে? মানে? নাই নাই, একো নাই। ঠিক আছে, তুমি যোৱা, মই বাৰু বুজা। থেংক ইউ ছাৰ। তাই কিন্তু আপোনাৰ কথা শুনিব, তাই আপোনাক ভাল পায়। আপুনি মনাব, ট্ৰাই কৰি চাব, নোৱাৰিলে নাই, থাকিব অকলে, মোৰ কি। কিন্তু ধনিকাই যে মোৰ লগত থাকিব সেইটো কনফাৰ্ম। আহিছোঁ।
ৰবা মোৰ লগত তুমি কথা পাতিব নিবিচৰা বুলি মই জানো বিশেষ কথা এটাৰ কাৰণেহে জানো আপোনাৰ যে মোৰ লগত বিশেষ কথা নাই আকৌ কোনোবাই গোচৰ দিছে নেকি ভাড়া ঘৰৰ পৰা উলিয়াবলৈ বাৰে বাৰে একেটা কথাকে কিয় কৈ থাকা বেয়া নাপাব ভুল হৈ গ'ল মোৰ পাহৰিছিলোঁ পুলিচৰ লগত কেনেকৈ কথা পাতিব লাগে মই পুলিচ হৈ তোমাৰ ওচৰলৈ অহা নাই মনৰ মুখৰ পৰা কথা এটা শুনি তোমাক বুজাবলৈহে আহিছিলোঁ তুমি বোলে বৰ্তাৰ লগত গৈ মনৰ ঘৰত থাকিব নিবিচৰা কিয় সেই কিয়বোৰৰ উত্তৰ মই নিজৰ মানুহকহে দিব পাৰোঁ পুলিচক নহয় নালাগে ক'ব ঠিকে আছে মাথো তোমাৰ ভালৰ কাৰণে কৈছোঁ তুমি বৰ্তাৰ লগত যোৱা পুলিচ হিচাপে নহয় মানুহ হিচাপে কৈছোঁ একচুৱেলি তাই চান্দিনীৰ দুখখিনি চাই থাকিব পৰা নাই চান্দিনীৰ কষ্ট এওঁ ক'ত দেখিলে মন অলপ সলনি হৈছে সকলো শতাব্দীৰ কাৰণেই হৈছে যদি বেলেগ কাৰোবাৰ কাৰণে হৈছে বুলি কওঁ মই আমনি কৰিবলৈ অহা নাই বৰ্তা মই মাথো মই আপোনাক হাতযোৰ কৰি কৈছোঁ আপুনি যাওকগৈ যাওকগৈ চান্দনী 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 তুমি আহিলাই এই আকৌ শুক্লেশ্বৰ যাবলৈ ওলাইছিলেহে এই মানে শতাব্দীৰ কথা কৈছো এই আমাৰ ইমান চেঞ্চিটিভ জানা কাৰোৱে দুখ দেখি থাকিব নোৱাৰে মোক কৈয়ে আছে চান্দিনীক বোলে ইয়ালৈ লৈ আনিব লাগে আমি দুজনী বোলে ফ্ৰেণ্ডছ হৈ থাকিম একচুৱেলি তাই চান্দিনীৰ দুখখিনি চাই থাকিব পৰা নাই চান্দিনীৰ কষ্ট এওঁ ক'ত দেখিলে মানুহৰ মনৰ দুখবোৰ দেখিব নালাগে মন্দা অনুভৱ কৰিব লাগে মই এদিন চান্দিনীক লগ পাই বুজিছোঁ তাই বহুত কষ্টত আছে প্লিজ মোক তেওঁৰ ওচৰলৈ লৈ ব'লা তেওঁৰ দুখৰ সময়ত মোৰ এবাৰ তেওঁৰ লগত থাকিবলৈ মন গৈছে তাই মন কৰিছে লৈ নোযোৱা কিয় এতিয়ালৈকে তিলনি শেষ হ'ল চাগে মই মানে মনে বিচৰা বস্তু একোৱেই নাপাওঁ ইমান আনলাকি মই ৰচোন ধনীৰ ভায়েকৰ তিলনি শেষ হৈছেহে তোক মনে ফুৰাবলৈ নিব নহয় ব'লা থেংক ইউ মাহী কি চিন্তা কৰি আছে শতাব্দীৰ কথা মানে মনে যে তাইক ফুৰাবলৈ নিছে আপুনি বেয়া পাইছে নেকি নাই পোৱা কিন্তু আচৰিত হৈছোঁ কিয় মানে মন অলপ সলনি হৈছে সকলো শতাব্দীৰ কাৰণেই হৈছে যদি বেলেগ কাৰোবাৰ কাৰণে হৈছে বুলি কওঁ মই কি মোৰ মনত তুমি কি ঠাই লৈ আছা সেয়া মই বুজাব নাযাওঁ মাথো তোমাৰ ভালৰ কাৰণে কৈছোঁ তুমি বৰ্তাৰ লগত মনোৰঞ্জন বৰুৱাৰ ঘৰলৈ যোৱা কিয় এই ঘৰটো কোনোবাই আপোনাক খালী কৰি দিবলৈ কৈছে নেকি প্লিজ চান্দিনী প্ৰতিটো কথাকে ভুলকৈ নুবুজিবা মই তোমাৰ ভালটো বিচাৰোঁ কাৰণেহে কৈছোঁ জানো আপুনি আমাৰ ভালটোৱে বিচাৰে সেইকাৰণে সৰুৰে পৰা ডাঙৰ হোৱা আমাৰ সেই ঘৰটোৰ পৰা আপুনি আমাক উলিয়াই একেটা কথাকে কিমান কম যে সেইটো মোৰ ডিউটিহে আছিল অ' সেইটো আপোনাৰ ডিউটি আছিল ন ছাৰ তেতিয়াহ'লে এয়া কি কৰি আছে আপুনিতো আপোনাৰ ডিউটি পালন কৰি আমাক সেই ঘৰটোৰ পৰা উলিয়াই পঠিয়ালে মোৰ মতেতো আপোনাৰ ডিউটি শেষ তেতিয়াহ'লে এতিয়া কি কৰি আছে চোৱা চান্দিনী তুমি মোক যিমান বেয়াকে কোৱা মই একো নকওঁ মাত্ৰ তুমি এই ঘৰটোত অকলে থাকিব নোৱাৰা কাৰণ তুমি গাভৰু ছোৱালী ক'লে বেয়া শুনে কিন্তু সঁচাটো হ'ল কিমানৰ পৰা তুমি নিজক বচাই ৰাখিবা সেইটো অৱশ্যে আপুনি ঠিক কথাই কৈছে যাক নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিলোঁ
তেওঁৱে আমাক আমাৰ ঘৰটোৰ পৰা উলিয়াই পঠিয়ালে এতিয়া কওক মই কাক বিশ্বাস প্লিজ চান্দিনী এই কাপোৰবোৰ যে তিতি থকা দেখিছে কিয় তিতিছে জানে মই মোৰ বাবাৰ অস্থি বিসৰ্জন কৰি আহিছোঁ মনটোৰ পৰা বাবাৰ সকলো স্মৃতি ধুই নিবলৈ ব্ৰহ্মপুত্ৰত নিজকে তিয়াইছিলোঁ মনটো শুকাল এতিয়া কাপোৰবোৰ ৰ'দত শুকালে পাৰ হৈ যোৱা সেই সময়বোৰৰ স্মৃতিবোৰো শুকাই যাব সকলোবোৰ বুলি তুমি মোকো বুজাইছানে মই বাবাৰ অস্থি বিসৰ্জন দি আহিছোঁ আপুনিনো কোন অঁ ছাৰ আহিছে হয় বৰ্তা অ' পখিলামা যাচোন ছাৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰ আপোন বুলিহে আহিছে ঘৰখনলৈ ল কিছুমান মানুহে সম্পৰ্কৰ নামটোকে নাজানে সম্পৰ্ক কি ৰক্ষা কৰিব বৰ্তা আপুনি 3 দিন তাই মুখত একো এটা নিদিয়াকৈ আছে বাপেকক হেৰুৱাইছে তাই মনটো মই বুজো মৰম আকৌ ল'ৰা ছোৱালী তাই বৰ বেছি কষ্টত আছে মোৰ পখিলাজনী তাইক কেইটামান দিন অকলেই থাকিবলৈ দিয়ক মই আমনি কৰিবলৈ অহা নাই বৰ্তা মই মাথো মই আপোনাক হাত জোৰ কৰি কৈছোঁ এবাৰ যদি ক'লেহেঁতেন তোমাৰ মানুহ হিচাপে কৈছোঁ যোৱা গুচি গ'লোহেঁতেন কিন্তু নকয় যে জানো জেদ মোৰো আছে কি হ'ল অথনিৰ পৰা কিবা এটা সুধি আছো একো নোকোৱা যে কি ক'ব লাগে ব'লা ভোক লাগিছে নাই তোৰ তেনেকুৱা কিয় কৰিছ সন্মুখত গোটেই